এই মিন্তা দেৱী, শকুন ৰাণী গুৰকিৰাট আৰু আদিত্য শ্ৰীবাস্তৱৰ দৰে মহান আৰু বিখ্যাত ভোটাৰ তালিকাত যোগদান কৰিছে মিন্তা দেৱীয়ে। যোৱা 12 আগষ্টত বহু বিৰোধী নেতাই বগা টি চাৰ্ট পৰিধান কৰি সংসদ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকৰ টি চাৰ্টত এগৰাকী মহিলাৰ ছবি আছে, মিন্তা দেৱী লিখা। মিন্তা দেৱীৰ বয়স 124 বছৰ বুলি কোৱা হৈছে আৰু প্ৰথমবাৰৰ বাবে ভোটাৰ হোৱাৰ ফৰ্মত মিন্তা দেৱীৰ নাম আছে বুলি দাবী কৰা হৈছে। ফৰ্ম 6ত 124 বছৰীয়া এগৰাকী মহিলাৰ নাম কেনেকৈ থাকিব পাৰে? যিহেতু পৃথিৱীত এই যুগৰ কোনো লোক জীয়াই নাথাকে, তেনে দাবী ছ'চিয়েল মিডিয়াত কৰা হৈছে। ছ'চিয়েল মিডিয়াত মিন্তা দেৱীক লৈ বহু দিন ধৰি চৰ্চা চলি আছিল। আজি বিৰোধীয়ে তাইৰ নাম লিখা টি চাৰ্ট পিন্ধিলে। ৰাহুল গান্ধীৰ সংবাদমেলত ভোটাৰ তালিকা চোৱাৰ সমগ্ৰ দৃষ্টিভংগী সলনি হৈছে। এতিয়ালৈকে ভোটাৰ তালিকাখন বুথ এজেণ্টৰ হাতত গতাই দিয়া হৈছিল। ইয়াক তেওঁৰ সম্পত্তি বুলি গণ্য কৰা হৈছিল। কিন্তু এতিয়া ভোটাৰ তালিকাৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় হৈ পৰিছে। প্ৰতিটো নাম বিচাৰি ফুৰিছে। আপোনালোকৰ হয়তো মনত আছে যে লোকসভা নিৰ্বাচনৰ সময়ত ফৰ্ম 17C সম্পৰ্কে আলোচনা হৈছিল। সাংবাদিক পুনম আগৰৱালৰ বাবে ৰাজনৈতিক কৰ্মীয়েও ফৰ্ম 17C দাবী কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পৰা দেখা গ'ল যে এটা বুথত কিমান ভোটাৰ আছিল আৰু মুঠ কিমান ভোট দিয়া হৈছিল। এই নিয়ম ইতিমধ্যে নিৰ্বাচন আয়োগৰ কিতাপত আছিল। কিন্তু 17C সম্পৰ্কে সজাগতা আহিছিল 24টা লোকসভা নিৰ্বাচনৰ সময়তহে। ইমানেই চৰ্চা হৈছিল যে তেতিয়াৰ মুখ্য নিৰ্বাচন আয়ুক্ত তথা এই পৃথিৱীৰ মহান কবি ৰাজীৱ কুমাৰেও বিৰক্ত হৈ পৰিছিল। 17C मेरे ख्याल से आज के दिन पूरी कंट्री में 17C के बराबर तो दूसरा फॉर्म नहीं है जिसकी चर्चा हो सकती है। सबसे ज्यादा पॉपुलर फॉर्म वही है। यूपीएससी के बच्चों को, सारे एग्जाम वाले बच्चों को तैयारी करनी चाहिए 17C क्या होता है। এইটো এটা প্যাটাৰ্ণ আৰু ডিজাইন। যেতিয়া জনসাধাৰণে নিজৰ অধিকাৰৰ বিষয়ে অৱগত হয়, তেতিয়াই নিৰ্বাচন আয়োগেও একে ধৰণৰ উত্তৰ দিবলৈ আৰম্ভ কৰে। বিহাৰত SIRৰ পৰা ৰাহুল গান্ধীলৈ সকলো অভিযোগ উত্থাপন কৰাৰ পিছতো মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এখনো সংবাদমেল অনুষ্ঠিত কৰা নাই। বিষয়টো এতিয়া আদালতলৈ আহিছে। আদালতলৈ যোৱাৰ আগতেও তেওঁ সংবাদমেল অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ এখনো সংবাদমেল অনুষ্ঠিত কৰা নাছিল। ইয়াৰ পিছতো ভোটাৰ তালিকাৰ বিষয়টো বন্ধ নহ'ল। বৃহৎ পৰিসৰত ৰাইজৰ কাষ চাপিছে। ৰাহুল গান্ধীয়ে যেতিয়া শকুন ৰাণী গুৰকিৰাট, আদিত্য শ্ৰীবাস্তৱৰ নাম লৈছিল, তেতিয়া তেওঁলোকৰ তদন্ত আৰম্ভ হৈছিল। এখন বিধানসভাত 1 লাখ ভোটাৰ সন্দেহজনক হোৱাৰ প্ৰমাণ নিৰ্বাচন আয়োগৰ নথিৰ পৰা ওলাই আহিছে। কিন্তু এই 1 লাখৰ ভিতৰত মাত্ৰ 3-4টা নামৰহে চৰ্চা চলি আছে। ৰাহুল গান্ধীৰ দাবী কেনেদৰে তেওঁৰ জৰিয়তে ভুল প্ৰমাণিত হৈছে তাৰ কেছ ষ্টুডিঅ'ত পৰিণত হৈছে। আনহাতে ছ'চিয়েল মিডিয়াত ফেক্ট চেকাৰসকলে শকুন ৰাণীৰ সৈতে জড়িত ইমানবোৰ তথ্য আনিছে যে এই কাহিনীৰ অন্ত নাই। এতিয়া আপোনাৰ সন্মুখত শকুন ৰাণী আৰু তেওঁৰ স্বামী বীৰেন্দ্ৰ কুমাৰৰ 3খনকৈ ভোটাৰ ID কাৰ্ড আছে। গতিকে এই দুজনে 3টা স্থানত ভোট দিলেই হওক বা তেওঁলোকৰ হৈ আন কোনোবাই ভোট দিলে, এই কথা দেশৰ সন্মুখত আহিব লাগে। শকুন ৰাণীৰ কাহিনী আৰম্ভ হৈছে 2টা প্ৰশ্নৰে। প্ৰথম প্ৰশ্ন হ'ল তাইৰ বয়স 70 বছৰ। এই বয়সত তাইক কিয় ফৰ্ম 6 পূৰণ কৰিলে? দ্বিতীয় প্ৰশ্ন, তাইৰ 2টা ভোটাৰ ID ব্যৱহাৰ কৰি ভোট দিয়া হৈছিল নেকি? প্ৰথমবাৰৰ বাবে ভোট দিয়া সকলেহে ফৰ্ম 6 পূৰণ কৰে। ফৰ্ম 6ত স্পষ্টকৈ লিখা আছে যে নতুন ভোটাৰৰ বাবে। শকুন ৰাণীৰ বয়স 70 বছৰ। তাই কিয় ফৰ্ম 6 ফুলফিল কৰিলে? 70 বছৰ বয়সত শকুন ৰাণীয়ে এটা নহয় 2টা ফৰ্ম 6 পূৰণ কৰে। 2023 চনৰ 13 ছেপ্টেম্বৰত বেংগালুৰুত প্ৰথমখন প্ৰপত্ৰ আৰু 31 অক্টোবৰত বেংগালুৰুতো দ্বিতীয়খন প্ৰপত্ৰ পূৰণ কৰা হয়। ৰাহুল গান্ধীয়ে 2খন প্ৰপত্ৰ দেখুৱাই বুজাই দিলে যে কেনেকৈ 2খন ফটোতে সামান্য পাৰ্থক্য আছে। ইয়াৰ বাহিৰেও এঠাইত শকুন আৰু ৰাণী নাম 2টা পৃথক স্তম্ভত আৰু আন ঠাইত শকুন ৰাণী একেলগে লিখা হৈছে। বিয়ালৈ টিক কৰা নিৰ্বাচনী তালিকা দেখুৱাই ৰাহুলে লগতে কয় যে শকুন ৰাণীৰ 2খন IDৰ পৰা দুবাৰকৈ ভোটদান কৰা হৈছে। नए वोटर बनाने का तरीका दिखाता हूं, कैसे मैन्युफैक्चर किए जाते हैं। ये देखिए शकुन रानी जी हैं, 13/9/23 को ये नई वोटर, फर्स्ट टाइम वोटर बनती है। इनकी एज क्या है दिखाओ जरा। 70 साल की हैं। और ये देखिए कैसे किया गया है। 2 बार अप्लाई करती हैं। पहली बार 13/9, दूसरी बार 31/10। इसमें उनकी फोटो जूम आउट है, इसमें उनकी फोटो जूम इन है।
ऊपर देखिए फर्स्ट नेम शकुन, सरनेम रानी। यहां देखिए सरनेम है ही नहीं, फर्स्ट नेम शकुन रानी। ये देख लीजिए साइड पे इन्होंने 2 बार ही वोट किया है। अब पता नहीं इन्होंने किया है किसी और ने किया है, बट 2 बार इस आईडी कार्ड पे 2 बार वोट लगा है। वो जो टिक है वो पोलिंग बूथ के ऑफिसर की है। इसीलिए सीसीटीवी को डिस्ट्रॉय किया जा रहा है, क्योंकि वो ये हमें पता ना लगे कि शकुन रानी जी है ही नहीं या फिर कोई और 3-4 बार ভোট कर रहा है। শকুন ৰাণীয়ে নিজে ফৰ্মখন পূৰণ কৰিছিল নে আন কোনোবাই পূৰণ কৰিছিল এইটো তদন্তৰ বিষয়। সংবাদ মাধ্যমে অনুভৱ কৰিলে যে শকুন ৰাণীৰ নাম এনেকৈয়ে লোৱা হৈছে। কোনোবাই অন্তত ভাবিব লাগে যে নিৰ্বাচন আয়োগে দিয়া নথিপত্ৰৰ সহায়ত শকুন ৰাণীৰ বিশেষ ওলাই আহিছে। ফৰ্ম 6ৰ প্ৰেক্ষাপটত আহিছে শকুন ৰাণীৰ নাম। তাইৰ নামটো অকলে অহা নাই, মাত্ৰ এখন বিধানসভাত 33,692 গৰাকী ভোটাৰে ফৰ্ম 6 পূৰণ কৰিছে। এটা নাম পৰীক্ষা কৰি কামটো কৰা হ'বনে? ৰাহুল গান্ধীয়ে শকুন ৰাণীৰ ওপৰত কৰা দাবীক কেনেবাকৈ ভুল প্ৰমাণ কৰাৰ প্ৰয়াস কৰা হৈছিল যাতে বাকী প্ৰশ্নবোৰো সমাধিস্থ কৰিব পৰা যায়। কাৰণ শকুন ৰাণীৰ কাহিনীক খণ্ডন কৰাৰ প্ৰয়াস কৰা হৈছে, গতিকে বাকী 33,000 ভোটাৰৰ কাহিনী কিয় খণ্ডন কৰা হোৱা নাই? এটা বিধানসভাত প্ৰথমবাৰৰ বাবে ভোটাৰ 33,000 থাকিব নোৱাৰে, থাকিব পাৰেনে? এই বিষয়ে তদন্ত কৰা উচিত। ফৰ্ম 6ৰ প্ৰশ্নটো আঁতৰাই দিয়া হৈছে। এই ৰূপত 33,000ৰো অধিক লোকৰ নাম আছে। আকৌ এবাৰ কৈছোঁ, ইয়াৰ তদন্ত কিয় কৰা হোৱা নাই? 9 আগষ্টত কৰ্ণাটকৰ নিৰ্বাচনী বিষয়া ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ কৰিছিল। যেতিয়া শকুন ৰাণীক এই বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে তেওঁ 2বাৰ নহয় এবাৰহে ভোট দিছে। কেৱল এয়াই নহয়, যিখন কাগজত টিক চিহ্নিত কৰা হৈছিল সেইখন ফটোগ্ৰহণ বিষয়াই জাৰি কৰা নাছিল, এইখন ভোট গ্ৰহণ বিষয়াই জাৰি কৰা নাছিল। নিৰ্বাচনী বিষয়াগৰাকীয়ে তেওঁৰ জাননীত ৰাহুলক সেই কাগজ পত্ৰ বিচাৰিছে, যাৰ ভিত্তিত তেওঁ দাবী কৰিছে যে শকুন ৰাণী বা আন কোনোবাই তেওঁৰ নামত 2বাৰকৈ ভোটদান কৰিছিল। ইয়াক প্ৰাথমিক তদন্ত বুলি অভিহিত কৰিছে নিৰ্বাচনী বিষয়াগৰাকীয়ে। এই জাননীত প্ৰপত্ৰ 6ৰ সৈতে জড়িত কোনো প্ৰশ্নৰ উত্তৰ দিয়া হোৱা নাই। এইটো আয়োগৰ তদন্ত আছিল নেকি? এটা নিউজ চেনেলৰ সাংবাদিক পঠিয়াই ইমানখিনি সম্প্ৰচাৰ কৰিব পাৰি আৰু তেওঁলোকেও কৰি আছে। কেৱল শকুন ৰাণীৰ লগত কথা পাতিলেই আয়োগৰ প্ৰাৰম্ভিক তদন্ত নেকি? কাৰণ যেতিয়া আয়োগে এজন ভোটাৰৰ প্ৰাথমিক তদন্ত কৰিব পাৰে তেতিয়া ৰাহুল গান্ধীৰ ফৰ্ম 6ৰ প্ৰশ্নৰ তদন্তৰ বাবে 33,000 ভোটাৰৰ তদন্ত কিয় নহ'ল? আৰু ধনৰাশি 1 লাখ টকালৈ কিয় বৃদ্ধি কৰা নহ'ল? কেৱল শকুন ৰাণীৰ কথা নহয়, সকলোৰে কথা, যাৰ বয়স 70ৰ পৰা 98 বছৰৰ ভিতৰত আৰু যিয়ে ফৰ্ম 6 পূৰণ কৰিছে। मिसयूज ऑफ फॉर्म 6 33,000 लोग हैं, नाम है यहाँ पे सबके। ये आप देखिए, इनकी एज भी है, 98, 96, 95, 89, 88, 72, 67, 57। यहाँ पे इस पूरे पैक में 18 से 23 का कोई नहीं। तो दिस इज न्यू वोटर मैन्युफैक्चरिंग। ये है नया वोटर, यंग वोटर।